বায়েক বয়েকৰ সৈতে পেহীয়েকৰ ঘৰলৈ গৈছিল অংকিতা। তাতে এখন খেলনা গাড়ী দেখি কান্দিছিল কণমানিটোৱে। 200 টকাৰে কণমানিটোক গাড়ী এখন কিনি দিছিল অংকিতাই। আৰু এই 200 টকাৰ বাবেই অংকিতাৰ সৈতে স্বামীয়ে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড। কইনাৰ সাজত এইগৰাকী অংকিতা ডেকা। এইজন অংকিতাৰ স্বামী, নাম হৰেশ্বৰ ডেকা। কিন্তু পেহীয়েকৰ ঘৰলৈ আলহী খাবলৈ গৈ সন্তানক এখন খেলনা গাড়ী কিনি দি 200 টকা খৰচ কৰিছিল। আৰু সেই 200 টকা খৰচ কৰাই হ'ল অংকিতাৰ অপৰাধ। সেই অপৰাধৰ বাবে স্বামী পৰিয়ালে অতি পৰিকল্পিত আৰু নৃশংসভাৱে প্ৰাণ কাঢ়িলে অংকিতাৰ। আৰু তাৰ পাছতেই সৃষ্টি হয় শোকাকুল পৰিৱেশৰ। ৰঙিয়াৰ হেমদলত সংঘটিত এই ঘটনা সন্দৰ্ভত বোৱাৰীগৰাকীৰ পৰিয়ালে কয়া থানাত এজাহাৰ দাখিল কৰে। আৰু এই এজাহাৰৰ ভিত্তিত স্বামী হৰেশ্বৰ ডেকা আৰু শহুৰ কামেশ্বৰ ডেকাক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। 4 দিন আগত ছোৱালীটোৱে আলহী খাব গেল, বায়েক বৱাক চব গোটেই গেল এই আমাৰ ভণ্টি ঘৰত। তাতে এখন গাড়ী দেখা পাই ছোৱালীজনীয়ে কান্দা কাটা কৰাত তেওঁৰ পৰা আনি 200 টকা লৈ তাই এখন গাড়ী কিনিব দিলাক। তাইৰ 200 টকাটো কিয় কমিল, তাই হৈ তাক নানান অত্যাচাৰ কৰিছে। তেতিয়া তাই কান্দি কান্দি মোক কৈছে, দেউতা 200 টকাৰ কাৰণে মোৰ জীৱটোই যাব এতিয়া। নিৰ্মমভাৱে অত্যাচাৰ বান্ধি লৈ মোক বেভৎস কৰিছে। কৰি মানে আৰু দেউতা কি ক'ম বুলি ক'মতো এনেকৈ কৈছে। তাৰপৰা তাই আজিও মোক ফোন মাৰছি, ৰাতিপুৱা 8:30 মান বজাত ফোন মাৰছি। মাৰাত মই কৈছোঁ মই আজিও আজি ৰাতিপুৱা মাৰছি 8:30 মান বজাত আজিও ফোন মাৰছি। তাই কৈছে, দেউতা তই মোৰ মুখ নাচাবলৈ, সিদিনাখনতে মোৰ মুখখন নধুৱাকৈ গুচি গৈছে। মাত নেদৱাকৈ তই যি হৈ থাকে হ'ব যা, মই এইটো শাকটো ধৰি বিচাৰি ল'ম। কৈছে অত্যাচাৰ আৰু মোক মাৰাটো খাটাং। আজি চান্স কৰিলৈছে। এই বাপেকে পুতেকে মাৰি ঘৰৰ ভিতৰত মাৰি কিনে আৰু তাকে দাঙি নি তাতে সামান্য অলপমান কাপোৰ এখন জুই জ্বলাই দি তাই আহিছে। যেতিয়াহে তাই যেতাই পুৰলাক হয়, তাই দাউৰ মাৰিলাক হয় বাচ্ছাটোৰ কাৰণে দাউৰ মাৰিলাক হয়। কিন্তু বা কাষততো চিডিল ভিডিল হৈ থাকিলে সেইবিলাক একো হোৱা নাই। খালি তাই পৰি আছে, সেই পৰি কৰাই তাই জীৱটো সেনেকৈ গুচি গৈছে। ভিতৰতে গৈছে জীৱ, কিন্তু সেই মৰা ভেলত মৰা কাঠত জুই লগাই দিয়াৰ নিচিনাই। আৰু ল'ৰাজনৰ নাম হ'ল হৰেশ্বৰ কলিতা ডেকা আৰু বাপেকৰ নাম হৈছিল কামেশ্বৰ ডেকা। বাপেকৰ নাম বাপেকে তাইক হেনো এই কেইবাদিনো পানী কাপোৰ নোহোৱা কৰি যায়। তাই মদ খাই আহি হেঁচা মাত ধৰে। তাই সেইটো লজ্জাজনকত আজি তাই এই অৱস্থা হৈছে। মদ খাই আহি পেলাই নানান ধৰণৰ মাত মাৰিব, বেয়া বেয়া ভাষাৰে গালি, তাক ওলাই যাব দে। তাক আজি কেইদিনৰ আগতে কৈছিল তোক আমি খেদি দিম বুলি কোৱাৰ আজি 3 দিনে হোৱা নাই এই ঘটনাটো হ'লেও। আল্টিমেটলি সিহঁতে মাৰ্ডাৰ কৰিছে বা হৰেশ্বৰ ডেকা আৰু বাপেকে এনেদৰে ধৰি ঘৰৰ ভিতৰত মাৰ্ডাৰ কৰি তাতে জুই লগাই দিছে। ৰঙিয়াৰ পৰা সৈয়দ মুস্তাফা আহমেদ, অসম লাইভ 24।